আসিফ নাজার আহিছে সুখৰ ছবি আঁকিছে জুৱাবেলিৰ সপোনবোৰেও আকৌ বুকা মেলিছে ৯৬ আগৰ সেই অনুন্নত লাহৰী ঘাট বাট পথ নাই পৰ্যাপ্ত সা সুবিধা ভাল হ'ল কংগ্ৰেছ আহিল নিষ্ঠাবান বিধায়ক প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলাম আহিল উন্নতিৰ জয়গান বাজিল পিতৃৰ বাটেৰে বাট বুলি এবাৰ দ্বিতীয়বাৰৰ বাবে লাহৰী ঘাটবাসীৰ কাষত নজৰুল ইছলামৰে পুত্ৰ আসিফ নাজাৰ বহু বছৰ আগৰ এটা কাহিনী কৌশল তাহানিৰে ছবিখন মনত পেলাওচোন স্কুল কলেজ জনম নাছিলে বাট পথ কাক কব জনতাই কোচৰ দিব কত ঘৰে ঘৰে হবে হাঁহিব তেৱেই ললে বন যত দুখীয়া জনতাত হবই উন্নয়ন আসিফ নাজাৰ আহিছে সুখৰ ছবি আঁকিছে জুৱাবেলিৰ সপোনবোৰেও আকৌ পোখা মেলিছে আমাৰ তোমাৰ লাহৰী ঘাট জমক জমক জিলিকে শিক্ষা স্বাস্থ্য উন্নয়নে ঘৰে ঘৰে আহিছে লাহৰী ঘাট আমাৰ আসিফ নাজাৰ আমাৰ হাতৰ চিনত ভোট দিম কংগ্ৰেছ আপোন আমাৰ লাহৰী ঘাট আমাৰ আসিফ নাজাৰ আমাৰ হাতৰ চিনত ভোট দিম কংগ্ৰেছ আপোন আমাৰ আমি ভোট দিম কাক আসিফ নাজাৰক আমি ভোট দিম কাক হাতৰ চিনত দুখীয়া নিচনাৰ দে মাত খাত শিক্ষাৰ পোহৰ কিমান বুজে শতবাৰ পিতৃৰ আদৰ্শকে কৰি সাৰথি জনতাৰ হাতত ধৰি গোটাই শকতি উঠি অহা ল'ৰাহঁত নাই নকৰিবি ভয় আজি কলো লিখি ল এবাৰ হাতী হ'ব ঘৰে ঘৰে হবে হাঁহিব তেৱেই ললে বন যত দুখীয়া জনতাত হবই উন্নয়ন আসিফ নাজাৰ আহিছে সুখৰ ছবি আঁকিছে জুৱাবেলিৰ সপোনবোৰেও আকৌ পোখা মেলিছে আমাৰ তোমাৰ লাহৰী ঘাট জমক জমক জিলিকে শিক্ষা স্বাস্থ্য উন্নয়নে ঘৰে ঘৰে আহিছে